22 চনৰ পৰা আমি লাগি আমাক খুঁটাকেইটা কোনোপধ্যে তেতিয়া পোতা ব্যৱস্থা কৰিলে। তাৰপিছত চৰকাৰী বিষয়া মহোদয়ে হ'ব কৰি আমাক এই এবছৰ পাৰ হৈ গ'ল। আজি এই ইমান উৎকট গৰমত মানুহ চটপটাই থাকিবলগীয়া হৈছে। একো ভল্টেজ নাই। এই লাইনটো আহিব যাব, আহিব যাব। অতি লাজৰ কথা, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা একেবাৰে লাগি আছে আমাৰ গাঁওখন। গতিকে আমাৰ গাঁওখনতে আমি কাৰেণ্ট নাই পোৱা। চৰকাৰে ইতিমধ্যে ঘোষণা কৰিয়ে আছে যে সকলোবিলাক অঞ্চলতে কাৰেণ্টৰ সুব্যৱস্থা আছে। কিন্তু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা আমাৰ গাঁওখনে আজিলৈকে বিদ্যুতৰ সুব্যৱস্থা এটা পোৱা নাই। 5-6 বছৰমানৰ পৰা আমি এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষক আমি যোগাযোগ কৰিয়ে থকা হৈছে, কিন্তু আজিলৈকে কোনেও এটা সৎ উত্তৰ দিব পৰা নাই। পানী উঠাই ঢকুৱা তামোলৰ ঢকুৱা হৈ আমনি লাগিছে। মানুহে বিচনী বনাই উৎপাতত থাকিব পৰা নাই। মটৰৰ পানী উঠাব পৰা নাই, আমি গায়ে ধুব নোৱাৰোঁ।